আমি শ্ৰৱণ কৰিলোঁ, শুনিলোঁ, কিন্তু শ্ৰৱণৰ তিনিটা ধৰ্ম আছে। এই ধৰ্ম তিনিটা আমি কিন্তু পালন কৰা নাই। শ্ৰৱণ, মনন আৰু আচৰণ। শ্ৰৱণ, মনন আৰু আচৰণ, যেতিয়ালৈকে মনন আৰু আচৰণ নকৰোঁ তেতিয়ালৈকে আমি শ্ৰৱণ সিদ্ধ নহয়। আপুনি ১.৫ মাহ ভাগৱত শুনক, কোনো কথা নাই। যদি আমি মনন নকৰোঁ বা আচৰণ নকৰোঁ, তে মনন আৰু আচৰণ মানে কি? ভাগৱত পাঠত বিভিন্নজন ভাগৱতীয়ে, অসমৰ বিখ্যাত বিখ্যাত ভাগৱতী এই আসনত আজি ৯টা দিনত বহি গ'ল। তেওঁলোকে আপোনালোকক বিভিন্ন ধৰণৰ কথা আপোনালোকক হিত উপদেশবিলাক দি গ'ল। আপোনালোকে শুনিলে, পালন কৰিলে নে? ডাঙৰ কথা এইটো। পালন তেতিয়াহে হ'ব যেতিয়া আমি এই কথাখিনি মনন কৰিম। যেনেকৈ সৰু ল'ৰাজনক আপুনি ক'লে যে বাপু সদায় সঁচা কথা ক'বা, সঁচা কথা ক'ব যি লাগে, এই কথাটো ল'ৰাজনে ঘৰত মনন কৰিলে হয়তো সঁচা কথা ক'ব লাগে। তেওঁ এই কথাখিনি আচৰণত আনিলে হৈ, আৰু তেওঁ সেইদিনাৰ পৰা সঁচা কথা ক'বলৈ আৰম্ভ কৰিলে। এইটোৱে হৈছে শ্ৰৱণৰ ফল। ভাগৱত আমি শ্ৰৱণ কৰিলে লাভ নাই যদি আমি ইয়াক মনন নকৰোঁ বা আচৰণত নানো। আমাৰ আচৰণত জানিব লাগিব যে মানুহজনে ভাগৱত সঁচাকৈ সুধিছে, সলনি হৈ গ'ল জীৱন। এই ১.৫ মাহত নিজক সলনি কৰা, আৰু এইটো এটা পৰম ভাগ্যৰ কথা যে এনেকুৱা এখন সুন্দৰ অনুষ্ঠান আপোনালোকে পাইছে, বা আমি এই অনুষ্ঠানখন পাইছোঁ। যদি আমি মনন নকৰোঁ, তেনেহ'লে মনন আৰু আচৰণ যদি নকৰোঁ, শ্ৰৱণ কৰাৰ কোনো ফল নাই। সেই হাতী এটাক চাৰ্ফ চাবোনেদি গা ধুৱালি যেনে এনেকুৱা, হাতীক গা ধুৱে পাইছে না, দেখা পাইছে না? হাতীক চাৰ্ফ চাবোন মাৰি গা ধুৱাই দিলাক, অলপ পাছত পেক আৰু গাত লুটি ল'লাক। এই আমাৰো সেনেকুৱা হয়।